জামুগুৰিহাটৰ নবিল বড়োগাঁৱত বৈশাগু উৎসৱ উদযাপন। জামুগুৰিহাটৰ টভঙাৰ নবিল বড়োগাঁৱত বড়ো জনগোষ্ঠীয় লোকসকলে বৈশাগু উৎসৱ উদযাপন কৰে। এই উপলক্ষে নদুৱাৰ আঞ্চলিক বড়ো সমাজৰ সাংস্কৃতিক দলে নবিল বড়োগাঁও ৰাইজৰ সৈতে মিলি পৰম্পৰাগতভাৱে পালন কৰি অহা বড়ো গীত আৰু নৃত্যত মতলীয়া হৈ পৰে। বৈশাগু উৎসৱ উপলক্ষে বৃহস্পতিবাৰে নিশা বড়ো জনগোষ্ঠীয় লোকসকলে পৰম্পৰা অনুসৰি ৰাইজৰ ঘৰে ঘৰে গৈ নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে হুঁচৰি গাই সেৱা ধৰি প্ৰতিটো পৰিয়ালৰ কুশল মংগলৰ অৰ্থে আশীৰ্বাদ প্ৰদান কৰে। নিউজ চেনেলৰ সকলো বিষয়াবৰ্গক মই নতুন বৰ্ষৰ ওলগ জনাইছোঁ আৰু লগতে সদৌ অসমৰ গোটেই ৰাইজক এই নতুন বছৰৰ শুভেচ্ছা অসমীয়া নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আৰু আমি আশা কৰোঁ যাতে আমাৰ সকলোবিলাক যিবিলাক জনগোষ্ঠী আছে নিজৰ নিজৰ কলা কৃষ্টি খিনি বজাই ৰাখি নিজৰ যি সাজ পোছাক বাদ্যযন্ত্ৰ এইবোৰ আছে এইবোৰ নিজে বজাই মেলি নিজৰ বিহুটো পালন কৰি থাকিবৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগতে সকলো জনগোষ্ঠী যিসকল আছে আমাৰ লগতে যিসকল বেলেগ বেলেগ জেগাৰ পৰাও আহিছে তেখেতসকলকে আমাৰ লগত যোগাযোগ কৰি পেলাই সকলোৱে মিলা প্ৰীতিৰে বিহুটো যাতে পালন কৰে সেইটোৱে আশা কৰিলোঁ। আৰু সকলোৰে মংগল কামনা কৰি পেলাই নদুৱাৰ আঞ্চলিকৰ হৈ পেলাই সকলোৱে আমাৰ ইয়াৰ পৰা চেষ্টা কৰি আছে যাতে সকলোৱে নিজৰ নিজৰ কলা কৃষ্টি যাতে বজাই ৰাখিব পাৰে। তাৰ কাৰণে তেওঁলোকে ওলাই আহিছে, আমাকো সহযোগত লৈছে। গতিকে তেনেকৈ এই বস্তুটো প্ৰচেছটো চলি থাকিলে আমাৰ যিটো কলা কৃষ্টি বা সাজ পোছাক এইবিলাক জীয়াই থাকিব, নহ'লে অদূৰ ভৱিষ্যতে এইবোৰ হয়তো নোহোৱা হৈ যাবগৈ পাৰে। গতিকে সকলোকে ইয়াত সহযোগ জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু এইখিনিয়ে। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট NV Live।